নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি পাঠ লোৱা হৈছে তৃতীয় শ্ৰেণীৰ দ্বিতীয় পাঠৰ গতিকে পাঠটোৰ আলোচনা কৰাৰ লগতে প্ৰশ্নোত্তৰসমূহ আলোচনা কৰা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা। দ্বিতীয় পাঠ বিনোদ গণেশ ভৱান কুত্ৰ গচ্ছতি। গণেশ তুমি কলৈ যোৱা? গণেশ বিনোদ অহম আপনং গচ্ছামি। মই দোকানলৈ যাওঁ। বিনোদ আপনি কিং ক্ৰীণাতি। দোকানত কি কিনিবা? গণেশ অহং পুস্তকং মাপিকাং লেখনিং চ ক্ৰীণামি। মই কিতাপ স্কেল আৰু কলম কিনিম। বিনোদ ভৱান চুটং ক্ৰীণতি ৱা। তুমি বেগো কিনিবা নেকি? গণেশ আম অহং চুটম অপি কিনামি। হয় মই বেগো কিনিম। ভৱান কুত্ৰ গচ্ছতি। তুমি কলৈ যোৱা? বিনোদ অহং দেৱালয়ং গচ্ছামি। মই মন্দিৰলৈ যাওঁ। দেৱং নমামি। ভগৱানক প্ৰাৰ্থনা কৰিম। গণেশ ভৱান কিং নয়তি। তুমি কি নিবিছা? বিনোদ অহং পুষ্পং মালাং ফলং চ নয়ামি। মই ফুল মালা আৰু ফল লৈছোঁ। পাঠটো ইমানেই আছে। গতিকে তাৰপিছতে আছে উদাহৰণং দৃষ্টোৱা ৰিক্ত স্থানং পূৰয়ত। উদাহৰণসমূহ চাই পেলাই খালী ঠাইসমূহ পূৰ কৰিব লাগে। প্ৰথমতে কি দি আছে? আপনহ আপনম এটা উদাহৰণ কৰি দিছে। গতিকে চুতহ চুতম দেৱালয় দেৱালয়ম দেৱ দেৱম লেখনী লেখনীম অংকনী অংকনীম পুস্তকম পুস্তকম পুষ্পম পুষ্পম ফলম ফলম। এফালে আছে মাপিকা মাপিকাম মালা মালাম। নম্বৰতে দিয়া হৈছে ছাত্ৰ বিদ্যালয় গচ্ছতি। গতিকে আমি পাঠটোত যিখিনি পাইছিলোঁ যে ছাত্ৰ বিদ্যালয় শব্দত কি হ'ব? বিদ্যালয়ম। ছাত্ৰ বিদ্যালয়ম গচ্ছতি। তলৰ যিখিনি দিয়া হৈছে উদাহৰণস্বৰূপে 1ৰ পৰা 10লৈকে বাক্য লিখিব দিছে। গতিকে আমি ইয়াত এই শব্দখিনিকে ব্যৱহাৰ কৰি তাত পূৰণ কৰিম। মাতা দেৱালয়ং গচ্ছতি। পিতা কাৰ্যালয়ং গচ্ছতি। বালক জন্তুশালাং গচ্ছতি। বৃদ্ধ বাটিকাং গচ্ছতি। সাধু কাশীং গচ্ছতি। যাত্রিক কন্যাকুমারীং গচ্ছতি। যুবক সমুদ্রতীরং গচ্ছতি। বানর বনং গচ্ছতি। কৃষক ক্ষেত্রং গচ্ছতি। নম্বৰ প্ৰশ্নত আছে বাক্য নিৰ্মাণং কৰতু। বাক্যসমূহ নিৰ্মাণ কৰিব লাগে। শব্দ দিছে ছাত্ৰ পাঠ কথা উত্তৰম স্মৰতি। এতিয়া প্ৰথম প্ৰশ্ন দিয়া আছে ছাত্ৰ কিং স্মৰতি। ছাত্ৰ পাঠং স্মৰতি। ছাত্ৰ কথাং স্মৰতি। ছাত্ৰ উত্তৰং স্মৰতি। ভৱান কিং লিখতি। অহং পাঠং লিখামি। অহং পত্ৰং লিখামি। অহং কবিতাং লিখামি। এতিয়া ইয়াত চাবা যে যেতিয়া শেষত বিসৰ্গ আছে পাঠ বিসৰ্গটো নাইকিয়া কৰি অনুসৰণ কৰিব লাগে। আকৌ পত্ৰ ম আছে হলন্তযুক্ত ম। গতিকে সেই মটো নাইকিয়া কৰি পেলাই আমি ওপৰত অনুসৰণ কৰিব লাগে। ইয়াত বাকীখিনিও তেনেকুৱা ধৰণৰ। অনিতা কিং খাদতি। অনিতা ফলং খাদতি। অনিতা অন্নং খাদতি। অনিতা ৰুটিকাং খাদতি। সহ কিং স্বীকৰতি। তেওঁ কি লৈছে? সহ কৰ্তৰিং স্বীকৰতি। সহ ঘটিং স্বীকৰতি। সহ শশকং স্বীকৰতি। গতিকে এইখিনি প্ৰশ্ন এনেধৰণেই তোমালোকে কৰিবা। আৰু তাৰপিছত যিখিনি দিয়া হৈছে তোমালোকে পঢ়িবৰ কাৰণে বসুদেৱ সুতং দেৱ কংস চানুৰমৰ্দনম দৈৱকী পৰমানন্দং কৃষ্ণং বন্দে জগতগুৰুম। অৰ্থাৎ ইয়াত ভগৱান শ্ৰীকৃষ্ণক দৈৱকীৰ পুত্ৰক স্মৰণ কৰা হৈছে। আৰু তাৰ ইফালে দিয়া আছে ৰাম ৰামম সীতা সীতাম নদী নদীম মিত্ৰম মিত্ৰম। এইটো শ্লোক হিচাপেও গাব পাৰি। বসুদেৱ সুতং দেৱং কংস চানুৰমৰ্দনম দৈৱকী পৰমানন্দং কৃষ্ণং বন্দে জগতগুৰুম। এনেধৰণেও সুৰত গাব পাৰি বা ইভাগেও তোমালোকে গাব পাৰা যে বসুদেৱৰ সুতং দেৱং কংস চানুৰমৰ্দনম দৈৱকী পৰমানন্দং কৃষ্ণং বন্দে জগতগুৰুম। আজিলৈ পাঠ ইমানতে সামৰিছোঁ।
পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা। নমো নমঃ।